হাই ফ্ৰেণ্ডছ, সকলোৰে ভালনে? আৰু মোৰ ভালেই বৰ্তমান বাৰু। এতিয়া মই বনাবলৈ লৈছোঁ ডাল কচু দেই, ক'লা ডাল কচু বজাৰৰ পৰা কিনি আনিছিলোঁ 2 মুঠা, তাকে আজি বনাবলৈ লৈছোঁ। আৰু পানী গৰম কৰি থৈ দিছিলোঁ মই এফালে, পানী গৰম কৰি লৈ পেলাই কচুখিনিও ভালকৈ ধুই থৈ দিছিলোঁ আৰু অলপ পানী সৰিবলৈ দিলোঁ। তাৰে পিছত মই কেৰাহীত দি দিলোঁ উতলা পানীত কচুখিনি। আৰু মই নভজাকৈ বনাইছোঁ, মানে বইল। কোনে এনেকৈ বইল বনাই ক'বচোন। আৰু এইফালে মই দিলোঁ নিমখ, নিজৰ সোৱাদ অনুসৰি যোনে যিমান নিমখ খায়, আৰু আমি কমকৈ খাওঁ তো কমকৈ দিছোঁ। নিমখখিনি দি মেলি এনেকৈ অলপ তলুপৰ কৰি দিছোঁ। তাৰে পিছত এনেকৈ তলুপৰ কৰি দি মেলি ঢাকি দিলোঁ। আৰু এইফালে মই এতিয়া বনালোঁ জলকীয়াৰ পেষ্ট আৰু আদা নহৰুৰ পেষ্ট, আৰু এইবোৰ বনাই মেলি ৰাখি দিলোঁ। তাৰপিছত অলপমান গলিবলৈ ধৰিছে কচুখিনি, আকৌ মই তলুপৰ কৰি দিলোঁ। এনেকৈ বহুত টাইম লাগে বাৰু অলপ কচুখিনি সিজিবৰ কাৰণে, গোটেইখিনি গলি যাব লাগিব। তো তাৰ কাৰণে এনেকৈ কৰি দিলোঁ। আৰু কোনে ভাজি খায় বাৰু, মই ভাজি বনাই পোৱা নাই। মায়ে সৰুৰ পৰা এনেকৈ বনোৱা দেখিছিলোঁ মাক, চ' ময়ো এনেকৈ বনাব শিকিলোঁ। আৰু এইফালে ঘৰৰ পথাৰৰ খালত মাৰি থোৱা মাছ আছিলে, সেই মাছ দি দিলোঁ মই, গৰৈ মাছ 2টা আৰু শিঙি মাছ 1টা, এনেকৈ দি দিছোঁ। মাছৰ লগত কচুখিনি সিজিবলৈ দিলোঁ। মানে মাছে কচুৱে একেলগে সিজি যাব আৰু গুড়ি হৈ যাব। মাছকেইটা মই গুড়িয়ে কৰি দিম যিহেতু, তেনেকৈ আকৌ লৰাই দিলোঁ। লৰাই মেলি আকৌ মই ঢাকি দিছোঁ। ঢাকি মেলি আকৌ অলপ লৰাব লৈছোঁ। তেনেকৈ আকৌ আদা নহৰু পেষ্টখিনি দিছোঁ। আদা নহৰু পেষ্ট দিলোঁ, লগত ভোট জলকীয়া তেনেকৈ দি দিলোঁ। পেষ্ট বনাই থোৱাবোৰ দি মেলি আকৌ লৰাই দিছোঁ একেলগে গোটেইখিনি মিক্স হ'বৰ কাৰণে। দি মেলি আকৌ মই অলপ ঢাকি দিছোঁ। পানী শুকাবও লাগিব যিহেতু, পানী অলপ বেছিয়ে হ'ল বাৰু, সিজিব লাগিব ন কচুখিনি, তাৰ বাবে পানীটো অলপ বেছিকৈ দিছোঁ মই। আৰু লগতে এফালে মই শিদল মাছ দি দিলোঁ 2 পিচ। সেইটো দিলে খুব টেষ্টি লাগে, মই খুব ভাল পাওঁ। সেই মাছটো দিয়াৰ লগতে কচুখিনিৰ টেষ্টেই বেলেগ হৈ যায়, খুব বেছি ভাল লাগে। আপোনালোকে খায়নে শিদল মাছ? ক'বচোন কোনে খায়, মই খাই বহুত ভাল পাওঁ। আৰু মাছকেইটা দি আকৌ মই লৰাই দিছোঁ, যাতে মাছখিনি গলি যায়, ভাগি যায় আৰু কচুখিনিৰ লগত। তেনেকৈ লৰাই মেলি বহুতখিনি সিজি গ'ল কচুখিনি। আকৌ পানী শুকাবলৈ দিছোঁ মই, পানী শুকাব দিলোঁ। এনেকৈ জুইটো কমকৈ দিলোঁ, কমকৈ দি পানী শুকালোঁ। আকৌ মই ঢাকি দি পেলাই এই চাওক আৰু পানী শুকাইছে। হালধি দিয়া নাই দেই, নিদিওঁ বাৰু, কাৰণ বইল হয় এনেকৈ খাই মই ভাল পাওঁ। মায়ে এনেকৈ বনাইছিলে আগতে, তো মায়ে যেনেকৈ বনাইছিলে ময়ো তেনেকৈ শিকি থৈ দিছোঁ, এনেকৈ খাই ভাল পাওঁ যিহেতু। আৰু ইফালে কাৱৈ মাছ জীয়াই থোৱা আছিলে, ভালকৈ বাচি মেলি লৈ হালধি নিমখ সানি ফ্ৰাই কৰিম। ঘৰত আমাৰ পথাৰত খাল এটা আছে, মানে তাতে এইবোৰ মাছ পাই থৈ দিছিলে, জীয়াই থৈ দিছোঁ। আৰু যেতিয়া খাব মন যায় তেতিয়া খাওঁ। ইফালে হাতখনেনো কটা খালোঁ মাছ বাছোতে। এইবোৰ হৈ থাকে আৰু সৰু সুৰাকৈ কাটা চাটা, কিমান যে খাওঁ হিচাপ নাই আৰু। আৰু এইফালে মাছখিনি ধুনীয়াকৈ ফ্ৰাই কৰিছোঁ, এইফালে কচুখিনিও হৈ আছে। খাম আৰু ৰাতি ভালকৈ এসাঁজ। 3জনহে মানুহ, আৰু দেউতা, দাদা, মই। দেউতাটো নাখায়েই ৰাতি ভাত, দাদা আৰু মই, গতিকে অলপ বনাই লৈছোঁ 3জনৰ কাৰণে, অকণমানেই হৈ যায়, গতিকে অকণমানখিনিয়ে অলপকৈ খাই দিম। পানীখিনি আৰু শুকাই গৈছে, বহুত ধুনীয়া হৈ গৈছে গ্ৰেভিটো। এতিয়া কি বুলি ক'ম, এইখন কচুৰ তৰকাৰী। আপোনালোকেও তৰকাৰী কয়নে? আমি কিন্তু গাঁৱলীয়া ভাষাত আঞ্জা বুলিয়ে কওঁ আকৌ দেই, কচুৰ আঞ্জা। তো সেই আৰু অকণমান লিখিত ক'ব গ'লে তৰকাৰী, গতিকে তৰকাৰীয়ে হ'ল।
এইফালে পানী শুকালে খুব ধুনীয়াকৈ খাবলৈ কিন্তু বহুত টেষ্টি হয় দেই। আপোনালোকে এনেকৈ বনাবচোন, নভজাকৈ অকল বইল। আৰু এইফালে মোৰ মাছ ফ্ৰাই হৈ গ'ল। 3জন মানুহ যিহেতু দুটাকৈ মাছ হৈ যাব আৰু 6টা মাছ ফ্ৰাই কৰি ল'লোঁ। এইফালে আকৌ দেউতাই ক'লে কলফুল আৰু আলু খাম, চব্জি এখন বনাই দিবা। মই বনাই দিলোঁ কলফুল আৰু আলুৰ চব্জি। এইখন খাব দেউতাই। আৰু এইফালে মোৰ ভাত, কচুৰ তৰকাৰী, মাছ ফ্ৰাই আৰু ফ্ৰেঞ্চবিন আলু ভাজি ৰেডি। এতিয়া খাবলৈ বাকী আছে দেই। আপোনালোকে এনেকৈ খাই চাবচোন, কচুৰ আঞ্জা মানে কচুৰ তৰকাৰী। বাই বাই।